বেংক এক্সপিৰিয়েঞ্চৰ কাৰণে আৰু এটা গুড নিউজ আহিছে। আছাম কোঅপাৰেটিভ এপেক্স বেংকে 150টা পোষ্ট মুকলি কৰিছে। এডভাৰটাইজমেণ্ট ফৰ দি পোষ্ট অফ এছিষ্টেণ্ট। এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰেকগনাইজড ইউনিভাৰ্চিটি উইথ মিনিমাম 45 মাৰ্কছ এণ্ড গুড নলেজ অফ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট মাষ্ট। গ্ৰেজুৱেট লাগিব, 45% মিনিমাম লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেটটো লাগিব। ইয়াৰ কাৰণে এজ হৈছে 21 এজৰ পৰা 38 এজৰ মাজত। পে স্কেল হ'ব 18,730 to 68,040 প্লাছ GP and other admissible allowances. Mode of application to হ'ব অনলাইন www.acab.bank.in এইটো ৱেবছাইটত গৈ কিনে আপোনাক এপ্লাই অনলাইন ফৰ ৰিক্ৰুটমেণ্ট অফ এছিষ্টেণ্ট 2026 এইটো লিংকত হাইপাৰ লিংকত আপোনাক ক্লিক কৰিব লাগিব, তাৰপিছত এপ্লাই কৰিব লাগিব। অৰ ভিজিট দি অল্টাৰনেট লিংক প্ৰভাইডেড এণ্ড কমপ্লিট the application process as instructed therein. যদি এইটো ৱেবছাইটত কোনো বেলেগ লিংক এটা দিয়া আছে ইনষ্ট্ৰাকচন হিচাপে গৈ কিনে আপুনি ফিল আপ কৰিব পাৰিব। ইয়াৰ অনলাইন এপ্লিকেশ্যন ডেটটো ষ্টাৰ্ট হৈছে 20 মাৰ্চ 2026, 20 মাৰ্চ 2026 আৰু ইয়াৰ লাষ্ট ডেট অফ এপ্লিকেশ্যনটো হ'ব 19th April 2026 12 midnight মানে ৰাতি 12টা বজাৰ আগে আগে কৰি ল'ব লাগিব। ইয়াৰ এপ্লিকেশ্যন ফিটো হৈছে 750 rupees আৰু সিলেকশ্যন প্ৰচেছটো হ'ব এক্সামিনেশ্যন, এটা ৰিটেন এক্সামিনেশ্যন হ'ব, তাৰপাছত এটা পাৰ্চনেল ইণ্টাৰভিউ থাকিব। জেনেৰেল ইনষ্ট্ৰাকশনছ ইয়াত দিয়া আছে। দ্য এপ্লিকেণ্ট মাষ্ট বি ইণ্ডিয়ান নেশ্যনেল, ইণ্ডিয়ান হ'ব লাগিব। দ্য কেণ্ডিডেটছ মাষ্ট বি ৱেল কনভাৰ্চেণ্ট উইথ দি লোকেল লেংগুৱেজ জানিব লাগিব। A candidate may be rejected at any stage if his or her certificate, testimonials, etc. are not found to be in order as per the bank's requirement. Declaration to sab huddo to dibo lagibo. No traveling allowances, TA, etc. will be admissible to the candidates for appearing in written test or interview. Interview karne for example jodi Guwahati le mate aru apuni কোনো বেলেগ এটা চহৰৰ পৰা যায় তেতিয়া আপোনাক TA তেনেকুৱা কিবা ট্ৰেভেলিং এলাউৱেন্স বা থকা এটা তেনেকুৱা কিবা এলাউৱেন্সটো দিয়া নহ'ব। এইটো নটিফিকেশ্যনৰ ৰান ডাউনটোত ইমানে। আপোনালোকক ছাজেষ্ট কৰিম এই ৱেবছাইটটোত গৈ কিনে আপুনি কণ্টিনিউৱাছলি চেক কৰি থাকিব, কিবা নতুনকৈ কিবা ইনফৰমেশ্যন আহিলে আপুনি ইনফৰ্ম থাকিব। ঠিক আছে, এই ভিডিঅ'টো ভাল পালে লাইক এটা দি দিব। কিবা এটা প্ৰশ্ন থাকিলে আপুনি কমেণ্টছত সুধিব পাৰিব। ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। জবছ ৰিলেটেড ইনফৰমেশ্যনটো টাইমলি পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। Thank you for watching and see you on the next video.